নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে। ৱেলকাম টু ৰুমিজাখলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। শেষত জনাব কেনেকুৱা লাগিলে। মই আচলতে এতিয়া দুপৰীয়াহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দুপৰীয়া ভাত বনাই আছোঁ আৰু এটা বস্তু বনাবলৈ লৈছোঁ। একেবাৰে ইজি কিন্তু খুব টেষ্টি, খাবলৈ বহুত ভাল লাগে। ভাবিলোঁ যেতিয়া বনাবলৈ লৈছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইবুলি ভাবিয়ে পটাপট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো বেছি পলম কৰি নাথাকোঁ কাৰণ শুই আছে আৰু অলৰেডি মোৰ দেৰি হৈ গ'ল বহুত, কাৰণ সি আমনি কৰি আছিলে অথনিৰ পৰা। তাক শুৱাই মেলি আকৌ আহিছোঁ পাকঘৰলৈ। তো সি শুই থাকোঁতে ভাবিছোঁ ৰেচিপিটো পটাপট বনাই লওঁ আৰু বেছি কথা পাতি নাথাকোঁ, সি উঠিলে আকৌ প্ৰব্লেম হ'ব নহ'লে। তো ব'লক কি বনাম নিশ্চয় গম পাইছে, কাৰণ টাইটেলটো দেখিছে আৰু থাম্বনেইলটো দেখি গম পাইছে কি বনাম। আচলতে কি হয়, যিকোনো এটা ৰেচিপি আমি প্ৰত্যেকেই বনাওঁৱেই, কিন্তু তাতে বনোৱা কিছুমান ধৰণ থাকে। সকলোৰে বনোৱা ধৰণবোৰ অকণমান বেলেগ বেলেগ থাকে। মই ভাবিছোঁ মইনো কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। একেবাৰে মছলা নিদিয়াকৈ, একেবাৰে বুলি নকওঁ, অকণমান জিৰা পাউডাৰ দিম, তাতছে বেলেগ মছলা একো নাযায়। আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয় তেনেকৈও। আচলতে মছলা দিলে বস্তু ভাল হয় বুলি মই নাভাবোঁ। মনৰ পৰা যদি সময় অকণমান দি অকণমান মনৰ পৰা যদি কিবা এটা ভালকৈ বনোৱা হয়, সেই বস্তুটো খাবলৈ অভিয়াছলি ভাল হ'বই। বা যি হওক, বেছি লেকচাৰ চুবাই নাথাকোঁ, কাৰণ ইমান লেকচাৰ চুবাবলৈ এতিয়া সময় নাই। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মানে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই এখন পেন লৈ লৈছোঁ আৰু গেছটো একেবাৰে চিমত ৰাখিছোঁ। আৰু এই কাপটোৰ জোখাৰে আধা কাপতকৈ অকণমান বেছি মগু দালি লৈছোঁ। আন্দাজ কৰি পেলাই দিব আপোনালোকে কিমানজন মানুহৰ কাৰণে বনাইছে সেইটো। আৰু দালিখিনি মই ধুই লোৱা নাই, একদম শুকান দালি হয়, বাছ কাপোৰ এখনে মুচি লৈছিলোঁ। আৰু এতিয়া এইখিনি ভাজি থাকিম কম ফ্লেমতে, একদম ভিনি ভিনি খুচবু বুলি যে কয়, সেই খুচবুটো অহালৈকে, মানে অকণমান ভাজা ভাজা যিটো গোন্ধ ওলাই যে, সেই গোন্ধটো অহালৈকে। কিন্তু ৰঙচুৱা কৰিব নালাগে, ৰঙচুৱা নকৰাকৈ ভাজি থাকিলেই হ'ল। আৰু বেছি সময় নালাগে, পিছে 1-2 মিনিটমানৰ ভিতৰতে, 2-3 মিনিটমানৰ ভিতৰতে হৈ যায়। আৰু এতিয়া তাতে মই পানী দি দিলোঁ, যিহেতু মোৰ ভজা হৈ গৈছে। মই বৰ্তমান 2 কাপ দিছোঁ আৰু পিছলৈ দৰকাৰ হ'লে দিম। লগতে দি দিছোঁ তেজপাত এখিলা। এনেকৈ আচলতে তেজপাতখিলা দিলে বৰ ধুনীয়া গোন্ধায়, সেইকাৰণে তেজপাতখিলা দি দিছোঁ। আৰু এইখিনি এতিয়া উতলি থাকিবলৈ দিম সিজালৈকে। এইখিনি উতলি থকালৈকে মাথাকেইটা মই ফ্ৰাই কৰি ল'ম, সেইকাৰণে পেনখন বেলেগ এটা গেছলৈ উঠাই দিলোঁ। আৰু এইটোত মই এটা কেৰাহী পাতি দিছোঁ। ইয়াৰ যিখিনি ফেন ওলাইছে, সেই ফেনখিনি মই মাজে মাজে কাঢ়ি থাকিম। মানে মগু দালিৰ ফেন ওলাই, সেইটো সকলোৱে জানে, আৰু ফেনখিনি কাঢ়ি দিছোঁ। আৰু সেইখিনি উতলি থাকক। এইফালে এতিয়া কেৰাহী গৰম হ'ল যিহেতু, মই ইয়াতে তেল অকণ দি ল'ম মাথাকেইটা ফ্ৰাই কৰিবৰ কাৰণে। টুক স্কুলৰ পৰা আহি পালেহি। হয়, কেনেকুৱা লাগিলে স্কুলত আজি? ভালে লাগিলে। আহি বোলে খাই মেংগ' জুচ, এইটো 1 লিটাৰত বনাব পৰা এনেকুৱা টেং এটা আনি দিছে। তাকেই তাক বনাই দিছোঁ। আৰু মই সেইপিনে কেৰাহী পাতি থৈছোঁ মাছখিনি মূৰটো ফ্ৰাই কৰিবৰ কাৰণে। তুমি ভৰি হাত ধুই আহা যোৱা। হৈ গ'ল ৰেডি। এইখন দেখিছেনে, ধ্ৰুৱক মই ইয়াতে আনি শুৱাই থৈছিলোঁহি। তাৰ গাটো বেয়া কাৰণে সি মানে বহি থাকিবও মন কৰা নাই, ইমান আমনি কৰি আছিলে। মই বোলো ইয়াতে এনেকৈ পাৰি মেলি কাঠা এখনে সৈতে গাৰু এটা দি খেলনা কেইটামান দি পেলাই বহাই থৈছিলোঁ। অলপ দেৰি থাকিলে, তাৰপৰা আমনি কৰিলে শুবলৈ, সেয়াই শুৱাই থৈ আহিলোঁগৈ তাক। তেল গৰম হ'ল। ইফালে বনাই আছোঁ জিকা বিলাহী মাছৰ জোল, মানে উতলিবলৈ এইপিনে পাতি থৈছোঁ। মাছগুটি দিয়াই নাই, সেয়াকে দি দিছোঁ। এইখিনি উতলিলে হৈয়ে যাব, বেলেগ আৰু একো কৰিবলগীয়া নাই। মাছৰ মাথা কিপিচ একদম কৰকৰীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। পাকঘৰডালত যে ইমানেই গৰম নহয়, থাকিব নোৱাৰি। মই ফেনখন নচলিলে, ফেনৰ তললৈ অকণমান আহিছোঁ, অকণমান বোলো ৰৈ লওঁ ফেনৰ তলতে, সেইবুলি। অতিপাত গৰম। আৰু আজি ৰ'দটো ইমানো নাই, কিন্তু বৰষুণো দিলে আৰু এতিয়া বতৰটো গৰম হৈ আছে পুৰা, মানে গুপগুপীয়া গৰম এটা উঠি আছে।
মাথাটো ফ্ৰাই হ'বলৈ দি থৈছোঁ, একেবাৰে কৰকৰীয়াকৈ ফ্ৰাই কৰিব লাগিব। গেছটো মিডিয়ামত থৈ আহিছোঁ আৰু এইপিনে জিকা জোলখিনি হ'লে হৈয়ে যাব খানা। মোৰ যে গা ভাল নাইকিয়া হৈছে বুলি কৈছিলোঁ, তেতিয়াই তাৰপাছতে সিও পৰিলে, টুকটুকো পৰিলে, আমি তিনিওটাই বেমাৰত পৰিলোঁ। টুকটুকৰ বমি পায়খানা তেনেকৈ হৈছিলে, তাৰ ভাল হ'ল। ধ্ৰুৱৰ জ্বৰ হৈছিলে, দৰৱ খোৱালোঁ, ভাল পালে, কিন্তু ভাইৰেল হৈছিলে চাগে, সেইটো কাৰণে নে কি এনে ল'ৰাটো একদম দুৰ্বল নিচিনা, খুব আমনি কৰে, মানে ৰাতিপুৱা শুই উঠাৰ পৰা পেনপেনাই থাকে। আৰু অকলে মানে মোৰ অকণমান প্ৰব্লেম হৈছে এতিয়া, মানে মানুহ এটা দৰকাৰ হয় এনেকুৱাত। বিশেষকৈ কাম চামবোৰ থাকিলে দিগদাৰ হয়, কাৰণ কামো এৰিব নোৱাৰোঁ, তাকো এৰিব নোৱাৰোঁ, সিও মোক এৰিব নিবিচাৰে, মানে লাগিয়ে ফুৰিব লাগে তাৰ পিছে পিছে। চব কাম মানে পেণ্ডিং হৈ যায়, উপায় নাই। তাকে তেনেকেই তাক বিচনাতে বহুত দেৰি থাকিলে, তাৰপিছত পাকঘৰলৈ লৈ গ'লোঁ। পাকঘৰত বহি থাকিব সি মন কৰা নাই চাগে, গাটো দুৰ্বল লাগে নি, যিমান হ'লেও ভাইৰেল হ'লে খোৱা বোৱাটো নাইকিয়া হয়, একদম খাবলৈ মন নকৰা হৈছে ল'ৰাটোৱে। আৰু খোৱা বোৱাৰ লগতে গাটো বহুত দুৰ্বল হৈ যায়, তাৰো চাগে তেনেকুৱা নেকি, বহি থাকিব মন নকৰে একেবাৰে। সেইকাৰণে মই সেই কাঁঠাখন, পাতি এখনৰ ওপৰতে কাঁঠাখনে গাৰুটো এনেকৈ পাৰি দিলোঁ, তাতে শুই অকণমান দেৰি খেলিলেও বেচেৰা। উপায় নাই, মোৰ ভাত বনাবতো লাগিবই, কাৰণ খাবতো লাগিবই, সেইকাৰণে বনাবও লাগিব। তো সেয়াই বনাবলৈ তাক তেনেকৈ ৰাখিলোঁ। অলপ দেৰি থাকিলে, তাৰপিছত আমনি কৰিবলৈ ল'লে, আকৌ শুবলৈও আমনি কৰিলে, টোপনিও আহিছিলে চাগে নেকি তাৰ। তাৰপৰা ভাতটো বনাই মানে পটাপট ভাতৰ মাৰ কাঢ়ি তাক খুৱাই মই আকৌ পাকঘৰলৈ গৈছোঁ সেইখিনি কৰিবৰ কাৰণে। সেয়াই ভাবিলোঁ, ৰেচিপিটো বহুত দিন হ'ল, আচলতে ৰেচিপি একো শ্বেয়াৰ কৰা নাই আপোনালোকৰ লগত। ভাবিলোঁ আজি এইটোকে শ্বেয়াৰ কৰোঁ বুলি, সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু চাওঁগৈ মাছৰ মাথা কিপিচ কি হৈ আছে। মাথা কিপিচ ফ্ৰাই হৈ গ'ল, অকণমান এনেকৈ ছাইডলৈ ৰাখি দিম। ইয়াতে দি দিম এতিয়া কাটি ৰখা পিঁয়াজ, মিহি মিহিকৈ কাটি ৰাখিছিলোঁ। এইখিনি ভাজি ল'ম। ইফালে দালিখিনি আধামান সিজিলে, উতলি আছে, মই কমাই থৈছিলোঁ, এতিয়াহে বহাই দিছোঁ আচলতে। আৰু এইফালে পিঁয়াজখিনি আধা ফ্ৰাই হ'বলৈ দিম, তাৰপিছতে দিম আদা নহৰু পেষ্ট। সৰু চামুচাৰে এচামুচ দিছোঁ আদা নহৰু পেষ্ট। ভালদৰে ভাজা হৈ গ'ল, মাথাকিপিচ ভাঙি দিম অলপ পাছত। আৰু এতিয়া যিখিনি দাইল বইল হ'বলৈ দি থৈছিলোঁ, সেই দাইলখিনি ইয়াতে দি দিম। আৰু অলপ পানী দি দিছোঁ, যিহেতু দাইলখিনি অকণমান সিজিব লাগিব, মাথাকেইটাও সিজিব লাগিব। নিমখ যিহেতু আগতে দিয়া নাই মানে দাইলখিনিত, এতিয়া দি দিছোঁ, সেইটো কাৰণে। ইচ্ছা কৰিলে হালধি অকণমানো দি দিব পাৰে, কিন্তু মই দিবলৈ থাকিলে, আচলতে হালধিটো দিলে তেলতে দি দিব লাগে, মই নিদিওঁ। এইখিনি এনেকৈ হ'ব, কাৰণ মাছত হালধি দিয়া আছিলে ফ্ৰাই কৰোঁতে। এইখিনি এটা ঢাকন মাৰি পেলাই সিজিবলৈ দিম। আধা চামুচমানৰ জোখাৰেহে দিছোঁ, জিৰা পাউডাৰ অকণমান দি দিছোঁ। উতলি থাকোঁতে দি দিছোঁ, যাতে ফ্লেভাৰটো ধুনীয়াকৈ আহে তাত। আৰু এতিয়া জুইটো মিডিয়াম কৰি দিম, আৰু এইখিনি একেবাৰে সিজাই ল'ম। আৰু মাছৰ মাথাটো যিমান পাৰোঁ ভাঙি দিবলৈ চেষ্টা কৰিম। দৰ্জাখন লগাই দিওঁ, নহ'লে সাৰে পাবহি প্ৰেছাৰ কুকাৰ মুখত। সেইখিনি পাতি থৈ আহিছোঁ। প্ৰয়োজন হ'লে আপোনালোকে পানী আৰু অলপ দি দিব, মই এতিয়া আচলতে দি থৈ আহিছোঁ আৰু আধা কাপমান পানী। মানে কি দাইলখিনি যিখিনি আছে একদম সম্পূৰ্ণ গলি যোৱালৈকে মানে সিজাই ল'লে হ'ল। আৰু মাথাটো যিহেতু সিজিয়ে যায়, ফ্ৰাই কৰা মাথা, দাইলখিনি অকণমান গলি যোৱালৈকে মানে পানী যদি দৰকাৰ হয় আৰু অকণ দি দিলে হ'ল। আৰু একেবাৰে কম মছলা দি বনাইছোঁ, দেখিছে আপোনালোকে। আমাৰ ঘৰত একচুৱেলি মছলা খুব কম চলে। মই আচলতে নাৰিকল চুবাই আছোঁ, ঘৰৰে নাৰিকল হয়, বিৰাট মিঠা, শুকাই গ'ল, মানে কাটি পেলাই ফ্ৰিজত থৈ দিয়া, তথাপিও মিঠা। চুবাই আছোঁ এতিয়া তাকে। কিন্তু কি কৈছিলোঁ, মছলা আমাৰ ঘৰত খুব কম মছলা চলে। আচলতে বিশেষ কিছুমান ৰেচিপি আছে যে মছলা নিদিলে অকণমান খাই বেয়া লাগে, মছলা দিলে খাই ভাল লাগে।
কিন্তু সব ৰেচিপিতে মানে সাধাৰণভাৱে যিবোৰ বনোৱা হয় সেইবোৰত মছলাটো মই বৰ পচন্দ নকৰোঁ, আমাৰ ঘৰত কোনেও পচন্দ নকৰে। আচলতে সেইটো কাৰণে আৰু আপোনালোকে দেখিছে মই প্ৰায়বোৰ ৰেচিপিয়ে মানে খুব কম মছলা দিয়ে বনাওঁ, আৰু বেছিভাগ মই জিৰা আৰু ধনিয়া পাউডাৰে ইউজ কৰোঁ, বেলেগ অন্য মছলা খুব কমেই ইউজ কৰোঁ। আৰু কেতিয়াবা মাংস চাংস খুব স্পাইচি খাম বুলি ভাবিলেহে দিওঁ তাত, নহ'লে নিদিওঁৱেই। তো সেয়াই, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ খাই চাব, আৰু যিসকলে একদম মই বনোৱা নিচিনাকৈ বনায় সেইসকলে কমেণ্ট কৰি জনাব। আচলতে ৰেচিপিটো মই আগতে নাজানিছিলোঁ, এবাৰ দেউতাই দেখালে, মানে শহুৰ দেউতাই, খাই ইমান ভাল লাগিলে। তেতিয়াৰ পৰা মাথা আনিলে মানে মই এনেকৈয়ে বনাওঁ, আৰু এওঁ খুব পচন্দ কৰে, আচলতে খাবলৈ ভাল পায়। তো মাথা চাথা থাকিলে মুড়িঘণ্ট বনাওঁ বুলি ক'লে এনেকৈয়ে বনাই দিওঁ। তো সেয়াই, ধুই উঠিলে তাকো খুৱাব লাগিব। দৰৱ খুৱাই আছোঁ, কিন্তু ভাইৰেল হ'লে হয়ে আৰু 3-4 দিনলৈকে এনেকৈ অকণমান কেলেং মেলেং লাগি থাকে, গাটো কিবা দুৰ্বল দুৰ্বল নিচিনা লাগি থাকে। তাৰো সেই তেনেকুৱাই হৈছে, কিন্তু মানে মোৰ অকণ প্ৰব্লেম হৈ যায় কাম চাম কৰিবৰ কাৰণে, সেইটোৱে। আৰু যিসকলে অকলে সন্তান ডাঙৰ কৰিছে সেইসকলে নিশ্চয় বুজি পাব। এনেই একো নাই, মানে বুজি পোৱা যেতিয়া হৈ যায় বা চব কথা ক'ব জনা হৈ যায় তেতিয়া একো প্ৰব্লেম নাই। এতিয়া একো ক'বও নাজানে, বুজিও নাপায় কিছুমান কথা ক'লে, বা কিবা এটা অসুবিধা হ'লেও খুলি ক'ব নাজানে যে মোৰ এইটোৱে হৈছে, আমনি কৰি থাকিব, কেঁকেৰাই থাকিব। এনেকুৱা সময়ত মানে মানুহ এজন আৰু দৰকাৰ হয়, যাতে মই তাৰ লগত লাগি থাকিলে বাকীখিনি কাম কৰিব পাৰে, বা মই বাকী কাম কৰিলে তাৰ লগত লাগি থাকিব পাৰে। খেলা ধূলা কৰিবলৈও আচলতে মানুহ এজন লাগে। আৰু বিশেষকৈ টুক স্কুল যোৱাৰ পিছত সি যে অকলশৰীয়া হৈ যায়, সেইকণ সময় সি এনেও পেঁপেৰাই থকা নিচিনাকৈ থাকে, একদম অকলশৰীয়া হয়, আৰু মই কামত বিজি হৈ যাওঁ, আৰু সেইটোৱে সময় কাম কৰা, দুপৰীয়া ভাত পানী বনাবলৈ সেইকণ সময়তে বনাবলগীয়া হয়। তো সেইকণ সময় অকণমান মই প্ৰব্লেম ফেচ কৰোঁ। বাকী টুকটুক অহাৰ পাছত ইমান প্ৰব্লেম নহয়, তাৰ লগতো অকণ খেলে ধূলে, বা কেতিয়াবা কিবা এটা টুকটুকৰ ওচৰতে চাবিচোন ভাইটিক এনেকৈ কৈও মই পটককৈ কিবা এটা কৰি আহিবগৈ পাৰোঁ। তো সেয়াই, পেচা ককাই মাতি আছে, ধ্ৰুৱৰ ভাত আচলতে, এইখিনি বন্ধ কৰি থৈ আহোঁ। আৰু এইখিনি মই একেবাৰে শেষত আপোনালোকক খোৱাৰ পিছত দেখাম। একো নাই, পানীটো লাষ্টত শুকুৱাই দিলেই হ'ল, থপথপীয়া যিটো হয় তেনেকুৱা কৰি দিলেই হ'ল। সেয়াই, এইখিনি হৈয়ে গ'ল। ধৰিব পাৰিছেনে, দাইলখিনি একেবাৰে ধুনীয়াকৈ গলি গৈছে। এয়া চাওক, ইচ্ছা কৰিলে আপোনালোকে লাল মিৰ্চ অকণ দি দিব পাৰে ইয়াতে, তেতিয়া কালাৰটোও ধুনীয়া হ'ব। লগতে অকণমান যদি স্পাইচি খাই ভাল পায় তেতিয়া দি দিব পাৰে, কালাৰটো ভাল লাগিব। মই নাই দিয়া পিছে, আৰু এইখিনি মই অফ কৰি দিলোঁ, কাৰণ ঠাণ্ডা হৈ গ'লে আৰু অকণমান ডাঠ হ'ব। এয়া ৰেডি হৈ গ'ল, মাছৰ মাথা দি বনোৱা মুড়িঘণ্ট। মই লগত অকণমান দেখিব ধুনীয়া হ'বলৈ এইডাল লগাই দিছোঁ, আপোনালোকৰ যাতে লোভ লাগে দেখি, সেইটো কাৰণে। ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি স্ক্ৰীনত ওলাই থকা ভিডিঅ'কেইটা আপোনালোকে চোৱা নাই তেন্তে ফটোটোত ক্লিক কৰি দিয়ক, ভিডিঅ'টো প্লে হৈ যাব। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰি জনাব। আৰু নতুন এটা ভিডিঅ' লৈ পুনৰ পৰা আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।